হাজোৰ নতুন দিহিনাত নৃশংস হত্যাকাণ্ড এহাজ ভাতৰ বাবে লাঠিৰে মৰিয়াই হত্যা কৰিলে নিজ পত্নীক হাজোৰ নতুন দিহিনাত ধৰণী পামত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড মৃত মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি স্বামীগৃহৰ লোকে লুৰ পাইপেৰে মৰিয়াই হত্যা কৰিলে ৰিজুমা খাতুনক উল্লেখ্য যে ৰিজুমাৰ স্বামী পৰিয়ালৰ লোকে দীৰ্ঘ দিন ধৰি ৰিজুমাৰ ওপৰত চলাই আহিছিল শাৰীৰিক মানসিক অত্যাচাৰ আনকি বিভিন্ন সময়ত ৰিজুমাৰ পৰিয়ালে যৌতুক দাবী কৰি আহিছিল এই অভিযোগ ৰিজুমাৰ পৰিয়ালৰ আনহাতে হত্যাকাৰী স্বামী শাহজাহান আলীয়ে সাংবাদিকক জনোৱা মতে দুপৰীয়া ভাত নিদিয়াৰ বাবে খঙৰ ভমকত লাঠিৰে কোবাই হত্যা কৰে নিজ পত্নীক ইতিমধ্যে ঘটনাস্থলীত হাজো থানাৰ আৰক্ষী উপস্থিত হৈ হত্যাকাৰী স্বামী শাহজাহান আলীক আটক কৰি হাজো আৰক্ষী থানালৈ লৈ আহে হাজোৰ পৰা কিশোৰ দাসৰ ৰিপৰ্ট কৰাৰ বিষয়ে আমি সিহঁতক আগতে কৈছিলোঁ যে ছোৱালীজনীক অত্যাচাৰ কৰিব নালাগে আপোনালোকক যিটো লাগে আমি সেইটো দিও আছোঁ আৰু যিখিনি পাৰোঁ সেইখিনি সহায় কৰি থাকিম আৰু এনেকুৱাভাৱে কোৱা হৈছিল আজি কি শুনিলে আপোনালোকে আজি ছোৱালীজনীকতো অন্তিম অৱস্থাত সিহঁতে এই দুপৰীয়া মানে ডেট কৰি দিলে আৰু শাহজাহান আলীয়ে ইহঁতে লগ লাগি এই লৰ টকানেৰে কোবাই মাক দেউতাকো লগতে আছে ইহঁতৰ মাক দেউতাকো বিভিন্ন ধৰণৰ নানান ধৰণৰ অত্যাচাৰ আগৰ পৰাই চলাই আহিছে আজি খবৰটো পালোঁ মানে সিহঁতৰ ওচৰৰ মানুহে আমাক জনাই দিলে আৰু আমি গম পালোঁ সেই হিচাপে আহিলোঁ আহি আমি থানাত এই ইনফৰমেশ্যন কৰিলোঁ পুলিচৰ সহায়তে এই হিচাপে আমি কাম কৰি আগবাঢ়ি গৈ আছোঁ পচন্দ হোৱা নাই নোহোৱা বুলি কোৱাৰ লগে লগে ল'ৰাটো বোলে ল'ৰাই একো নকতে ল'ৰাৰ মাকে বোলে কৈছে কিয় পচন্দ নহ'ব ল'ৰাই যি আনে সেইটোৱে পিন্ধিব লাগিব তাই আজি ঘটনাটো কি হৈছে মানে এতিয়া মই ইমান ভালদৰে জনা নাই গুৱাহাটীত থাকোঁ গুৱাহাটীৰ পৰা আহিছোঁ আজি শুনিছোঁ তাৰমানে সেই আমাৰ ঘৰৰ পৰা ফোন কৰিছে যে এনেকুৱা তাই বোলে তাইক বোলে মাৰিছে আমাৰ সিহঁতৰ ঘৰৰ মানুহে আমাৰ ঘৰৰ মানুহক খবৰ দিয়া নাই বেলেগ আমাৰ বাইদেউ আছে এই সৰু ভণ্টিক য'ত বিয়া দিছোঁ তাৰে ওচৰতে আমাৰ বাইদেউৰ ঘৰ আছে বাইদেউৰ ওচৰৰ মানুহৰ আগত কৈছে মানুহজনে যাই পেলাই কৈছে আমাৰ বাইদেউ আৰু মোক ফোন মাৰি কৈছে যে এনেকুৱা তাইক বোলে মাৰিছে আমি ফোন মাৰিছোঁ ৰিচিভ কৰা নাই তুমি কৰাছোঁ এনেকৈ কৈছে তাৰপিছত মই মোৰ সৰু ভণ্টিৰ নম্বৰত ফোন মাৰিলোঁ মাৰাতে সিহঁতৰ কোনোবাই ৰিচিভ কৰি কি কৈছে না মই ক'লোঁ কি খবৰটো যি শুনিছোঁ হয়নে সিহঁতে কয় অঁ হয় মই বোলে কেনেকৈ মৰিল কৈ কি বোলে নাই আমি কোনো নাছিলোঁ চব ফুৰিব গৈছোঁ আহি চাওঁ তাই মৰি আছে এনেকুৱাকৈ কৈ সিহঁতৰ কোনে বা এতিয়া ফোনটো ৰিচিভ কৰিল ভাগিনীয়েক সম্ভৱ মাতটো দি তেনেকুৱা লাগিছে এতিয়া শুনিছোঁ ল'ৰাটো মাৰিছে তাৰ মাক দেউতাক ওচৰতে বায়েক আছে বায়েক ভিনীয়েক ইহঁতে মাৰিছে লগ হৈ ল'ৰাজনৰ নাম শাহজাহান বিয়া হ'ব কিমান বছৰ হৈছিল বিয়া হ'বা 8 বছৰ হ'ল 5 বছৰ তাৰপিছত ওচৰতে বায়েক আছে বায়েক ভিনীয়েকো কৰে 4টা বাইদেউ আছে ল'ৰাজনৰ সেই 4টাই তাৰমানে মিলি কেনে অত্যাচাৰ কৰে লগতে অলপ যদি কিবা সৰু সুৰা কাজিয়া হৈছে লগে লগে জীয়েকবিলাক খবৰ দিয়ে গোটেইবিলাক আহি তাক মাৰধৰ কৰে কিবা বস্তু যদি এতিয়া সৰুকৈ আহিব আহি কেনে ক'ব চাহ বনা যদি কৈ চেনি নাই তেতিয়াহ'লেও লাগি যায় সিহঁতে বোলে কিয় চেনি নাই সিদিনা আনিছিলোঁ চেনিবিলাক কি হ'ল এনেকৈ সৰু সুৰা কথাটো আৰু সিহঁতে তাৰমানে মাৰধৰ কৰে ল'ৰাটো মাৰিব নাহাতে আগতে দেউতাকে আহে মাৰিবলৈ ল'ৰাটোৰ আহি কেনে ইমান মাৰপিট কৰে আগতে বহুত মাৰপিট কৰিছে কৰিলে তাই আহিবও নোৱাৰে ভিতৰুৱা ৰাস্তা গাড়ী মটৰ নচলে আৰু কি কৰে যিদিনা মাৰে তাইক সিদিনাখনে ভিতৰৰ পৰা তলা লাগে বাহিৰৰ পৰা তলা লগাই থৈ দিয়ে তাইক বাহিৰত ওলাব নিদিয়ে ওচৰ চুবুৰীয়াৰ লগত কথা পাতিব নিদিয়ে আৰু কোনো মানুহ সিহঁতৰ ঘৰত যাবও নিদিয়ে এতিয়া আমিও যদি যাব খোজোঁ বাইদেউ হিচাপে তাই কয় বাইদেউ আহক আমি নাযাওঁ কিয় শাহুৱাকে আমি গ'লে ইমান বেয়াকৈ গালি দি থাকে সেইকাৰণে আমি নাযাওঁ যে তাই সুখত থাকক আমি নাযাওঁ সেই বুলি আমাৰ ঘৰৰ মানুহো নাযায় তাইকো আহিব নিদিয়ে তাৰপিছত ল'ৰাটো মাকে যি ক'ব সেইটোৱে মানি লয় তাইৰ কথা কিমান দিনৰ মানে বিয়া হোৱা 3-4 মাহ ভালে গ'ল তাৰপিছৰ পৰা এনেকৈ অলপকৈ অত্যাচাৰ কৰি আহিলে তাইক ক'লে আমি আৰু ভালদৰে কওঁ যে একো নহয় পিছকলৈকে ভাল হৈ যাব এতিয়া বিয়া হৈছে যি গতিকে অলপ সংসাৰ কৰিতো খাবই লাগে সংসাৰত অলপ থাকে এনেকুৱা একো নহয় দিয়া আমি এনেকৈ তাইক বুজাওঁ তাই বুজাব কি হ'ব পিছত নাই বেছিকৈ তাৰমানে সৰু সুৰা কথাটো সিহঁতে কাজিয়া কৰে ইমান খেতি বাতি কৰে সিহঁতৰ কৰিলে তাই অকলে মাৰণবিলাক মাৰিব লাগে মায়েকে কি কৰে যেতিয়া ধান কাটিবৰ সময় হয় কলটাগুচিৰ এটা ডাঙৰ ছোৱালী আছে তাইৰ ছোৱালী ঘৰত আহি সোমাই থাকে টকা পইচা মানে এনেকুৱা তাইক এতিয়া কাপোৰ লাগিল সেই এনেতো যৌতুকখিনি আমি তাইক গোটেইখিনি দিছোঁ দিবলগীয়া নাই তথাপিতো তাইক যদি কাপোৰখিনিও লাগিলে যদি খোজে কয় মাৰ ঘৰৰ পৰা আনি ল'বি আমি কৈ দিম এতিয়াৰ পৰা কাপোৰ দিম নে নাই কয়
আজি 4-5 বছৰ হ'ল আমি বোলে এতিয়াও তাইক কাপোৰ দি থাকিব লাগে মানে মেইনলি আপোনাৰ যৌতুকৰ কাৰণে মাৰপিট কৰে বা এনেকুৱা কাজিয়া পেচাল হয় যৌতুকৰ কাৰণে তাৰমানে কাপোৰখিনি লাগিলেও তাক যদি কয় মাৰ ঘৰৰ পৰা আনি ল'বি আৰু শাহুৱাকেও কয় বোলে বিয়া হ'বা আজি 3 বছৰ হৈছেহে এতিয়াৰ পৰা মোৰ ল'ৰাই কিয় কাপোৰ দিব তাৰমানে তাই যেতিয়া যায় তেতিয়া আমাৰ মাৰ ঘৰৰ পৰা তাইক কাপোৰ কানি চব দিয়ে এইবাৰ ঈদত খালি বোলে তাইৰ কাৰণে কিবা কুৰ্তা না এটা